স্কুল লাগিব যাতে আমার স্কুল লাগিব যাতে আমার স্কুল লাগিব যাতে আমার স্কুল লাগিব দিয়ে পার হওয়া লাগে এতে বহুত দূর হ্যাঁ স্কুল যেতে লাগে এতে লাগে স্কুল মামা কি কবা হেমন্ত মামা আর তো অনুরোধ জানাবো এতে স্কুল দাও যদি স্কুল এতে না থাকে আমার লেখাপড়া বন্ধ হয়ে যাবো আপনি অনুরোধ জানা রাখো হেমন্ত মামা আমার স্কুলে এনে নাম হেমন্ত মামা বিচারে সারে স্কুলে থাক স্কুল যেতে লাগে স্কুল এতে লাগে আমার স্কুলে এতে লাগে দক্ষিণ বলাইবাথার প্রাথমিক বিদ্যালয় আমার এই পুরানো স্কুল তো আমার ইয়াতে লাগে বস্তুটো নহ'লে আমার ল'ৰা ছোৱালীবিলাক শিক্ষা পাৰি নোৱাৰি গতিকে আমি আমার মাননীয় মুখ্যমন্ত্রীর ওচৰত প্ৰাৰ্থনা করছো যে মহোদয় যেন আমাক স্কুলটো চৰত দিয়ে আমার ল'ৰা ছোৱালীবিলাক সৰু সৰু বাচ্চা নদী পাৰ হৈ গেলে অসুবিধা হয় আমার এই বলাইবাথার স্কুলখন চৰৰ মাটিটো হৈছে ইয়াতে আমার স্কুলটো দিলে আমার কথাখিনি পৰা আমাৰ এই যিটো স্কুলত একেলগে গৈছিল সেই স্কুলটো হ'ল ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হ'ব আমাৰ ওচৰত মেক্সিমাম 500 ঘৰমান মানুহ হ'ব ইয়াতে কোনো ধৰণৰ স্কুল নাই অংগনবাদীও নাই একো নাই আমাৰ ইয়াতে কেৱল আমি এই স্কুলটোৱে আনিছোঁ কিন্তু তথাপি এমলগেশ্যন কৰিছে কিন্তু আমি স্কুল সভাপতি আমি নাজানো কিন্তু মনে মনে অকলে কৰিছে এইটো কৰিছে বাতিল ছাৰে গতিকে সেই বস্তুটো আমাৰ ন্যায় বস্তুটো লাগে আমাৰ ওচৰত দিলে অঞ্চলটো একদম গৰীব দুখীয়া অঞ্চল আমাৰ ল'ৰা ছোৱালী পঢ়াৰ কোনো ব্যৱস্থা নাই এই স্কুলটো আমাৰ গাঁৱৰ মুৰব্বী মুখিয়ালবিলাক আছিল তেতিয়া এই স্কুলটো আমাৰ মুখিয়ালবিলাকে কৰিছিল আৰু এই স্কুলটো 5-6 বছৰমান আগতে নদীৰ গৰাখহনীয়াৰ কবলত পৰি কেনে এই ডিচি আহি কেনে কিবা স্কুলৰ এটা খাস মাটি আছিল তাতে লৈ কেনে ছাৰে ব্যৱস্থা কৰি দিছিল তাৰপিছত এতিয়া মই একো কোৱা নাই যে আমাৰ এইবাৰ আৰু আমাৰে ল'ৰা ছোৱালী পঢ়িব অলপ কষ্ট কৰি যাব পাৰিব আমি একো কোৱা নাই ছাৰে কথা আমাৰ লগত ৰাইজে মানিছোঁ আমি তাৰপিছত কি কৰিলে কিছুমান দিন আগত শুনা পালোঁ যে য'তে দক্ষিণ হাই স্কুল তাতে হাই স্কুল আছে এটা এম ই আছে LP আছে আৰু আমাৰ চহৰ অঞ্চলৰ যিটো স্কুল আর স্কুলের নামৰ মাটি এইটো আমি গাঁৱৰ মুখিয়ালবিলাক স্কুলের সভাপতি সদস্যবিলাকে আহি কেনে ঝুঁকি কেনে স্কুলটো ইয়াতে উঠাইছোঁ আৰু এতিয়া শুনা পাই আছোঁ যে বাটেন দক্ষিণ হাই স্কুলের শিক্ষক এই শিক্ষকজনে তাৰ পৰা স্কুলটো লৈ গৈছে লৈ যোৱাৰ পিছত এতিয়া স্কুলটো বোলে ইয়াৰ পৰা নামটো কাটি দিব তেতিয়াহ'লে আমাৰ এই গৰীব দুখীয়া অঞ্চলৰ ৰাইজ এই গৰীব দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িব সেইকাৰণে আমি কৈছোঁ আমাৰ শিক্ষা বিভাগের ডাঙৰ ডাঙৰ অফিচাৰ আছে আমি বিনামূল্যে তাহাঁতক অনুৰোধ কৰিছোঁ যে আমাৰ স্কুলৰ মাটিতে আমি স্কুল উঠাইছোঁ আমি ৰাইজৰ পৰা স্কুলটো আমাৰ ইয়াতে লাগে আৰু আমাৰ অসমৰ CM ছাৰ তাৰ ওচৰত আমাৰ এটাই অনুৰোধ দাবী আমাৰ অলপ চহৰ অঞ্চলৰ পৰা আপুনি অলপ নজৰ কৰিব কৰি কেনে আমাৰ স্কুলটো ইয়াতে ৰাখি দিব স্কুলৰ শিক্ষক 2জন হেড শিক্ষক আৰু এটা হলো সেকেন্ড শিক্ষক এতিয়া বাতেন ছাৰ আমাৰ এই স্কুলত ইয়াতে আহিব নিদিয়ে এতিয়া বিপদত পৰি কেনে ইয়াতে পঢ়াই আছে এতিয়া দক্ষিণ হাই স্কুলৰ ওচৰত আমাৰ LP স্কুলৰ শিক্ষক 2জন লগত তাতে পঢ়াই আছে আমার বিরাট না ইয়াতে আহিব নিদিয়ে আৰু এতিয়া SMCৰ পৰা পঢ়াই আছে মাষ্টৰ আমি ৰাখা নাই SMCৰ পৰা পঢ়াই আছে যে কিবা আমাক দুখীয়া অঞ্চলৰ দক্ষিণ বলাইবাথাৰ LP স্কুল এই স্কুলখন 2023 চনত গৰাখহনীয়াৰ কবলত পৰে গৰাখহনীয়াৰ কবলত পৰাৰ পিছত আমাৰ সাৰ্কল অফিচাৰে এইখন স্কুল আমার পশ্চিম ফালে এখন সরকারি মাটি আছিল
তাতে ক্লাছ কৰিবলৈ পাঠদান কৰিবলৈ দিয়ে। তাৰপিছত গোপনে আমাৰ SMC মানুহ আছিল, আমি নজনাকৈ এই স্কুলখন মানে দক্ষিণ দুপচি হাইস্কুল প্ৰধান শিক্ষকজনে তাত লৈ যায়। লৈ যোৱাৰ পিছত আমি এতিয়া খবৰ পাই আছোঁ যে এই স্কুলখন এমএলএছনৰ ব্যৱস্থা কৰি আছে। স্কুল কৰে এইখন মাটি, গতিকে আমি ইয়াত স্কুলখন বিচাৰোঁ। BO ছাৰো আহিছিল, অহাৰ পিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা চাই তেখেতেও এটা কথা দি গৈছে, নাই স্কুল ইয়াতে খুব জৰুৰী স্কুল, গতিকে 2 দিনৰ ভিতৰত আমি অৰ্ডাৰটো দি দিম। ছাৰে অৰ্ডাৰটো দিছে আৰু সেই অৰ্ডাৰটো DO ছাৰলৈ পঠিয়াইছে, কিন্তু আজিলৈকে এই স্কুলখন ইয়াত হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ। এনেকুৱা কথা হৈছে, কাৰণ আমাৰ কোনো দুষ্ট চক্ৰই এই স্কুলখন এমএলএছন কৰা বুলি তলে কৰি আছে বুলি আমি গম পাই আছোঁ। আমাৰ ইয়াত কোনো শিক্ষা ব্যৱস্থা নাই। যদি এই স্কুলখন যদি কিবা কাৰণত সেই হাইস্কুলৰ লগত দক্ষিণ দুপচি হাইস্কুলৰ লগত এমএলএছন হয়, চৰৰ ৰাইজে চৰৰ ছাত্ৰ ছাত্ৰী নিৰক্ষৰ হৈ থাকিব, জিন্দিক বৰ নিৰক্ষৰ হৈ থাকিব। গতিকে আমি এই স্কুলখন আমি ইয়াতে বিচাৰোঁ। অসুবিধা মানে এই চৰৰ পৰা মানুহখিনি ছাত্ৰ ছাত্ৰীখিনি এই নাৱেৰে যাব লাগে। ইয়াৰ পৰা ক'বলৈ গ'লে নদী পাৰ হৈ কমচে কম 3.5 কিলোমিটাৰ হ'ব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ মানে জীৱনৰ প্ৰতি এটা ভাবুকি আহিছে। গতিকে আমি এই স্কুলখন আমি ইয়াতে বিচাৰোঁ। শিক্ষক দুজন মানে আমাৰ এই স্কুলৰে হয়। শিক্ষক দুজন দক্ষিণ বলাবাটাৰ হাইস্কুলত ক্লাছ কৰি আছে, আৰু আমি এইখন স্কুল NGOৰ পৰা এজন শিক্ষক দিছে, আৰু SMCৰ পৰা আমাৰ লোকেল এজন ছোৱালী আছে, এখেতক দি এই স্কুলখন চলাই আছোঁ। আমি শিক্ষক দুজন মানে আমাৰ দক্ষিণ দুপচি হাইস্কুল প্ৰধান শিক্ষক, সেই শিক্ষকজনে এই আমাৰ স্কুলত দুজন শিক্ষক আহিব নিদিয়ে। BO ছাৰক কৈছোঁ, BO ছাৰে এইটো মানে স্কুল শিক্ষক কৈছিল যে শিক্ষক কালিৰ পৰা যাব, ইয়াত আহি কৈ গৈছিল। কেতিয়া কৈছিল? এতিয়া এইটো এক সপ্তাহ 10 দিন আগত কৈছিল। BO ছাৰে নিজে আহিছিল, আহি কৈছিল যে শিক্ষক আহি যাব আৰু চাউল দাউলৰ ব্যৱস্থা কৰি আছোঁ। কিন্তু আমি শুনামতে এই হাইস্কুলৰ প্ৰধান শিক্ষকজনে অফিচিয়েলি পূৰা মব কৰি আছে যাতে এই স্কুলখন তাতে এমএলএছন হয়। গতিকে আমি এইটো দক্ষিণ দুপচি হাইস্কুলৰ প্ৰধান শিক্ষকজনকো অনুৰোধ কৰিছোঁ, তেওঁ যাতে এই চৰৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই স্কুলখন ইয়াতে ৰখাৰ কাৰণে তেওঁ অলপ সুবিধা কৰি দিয়ে বা সহযোগ কৰে। চৰকাৰ তথা আমাৰ মন্দিয়া সমষ্টিৰ বিধায়ক শ্বাহজাহান আহমেদ, তেখেতক আমি অনুৰোধ জনাওঁ